নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক বেংক অফ বৰোদাৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে বেংক অফ বৰোদা। পোষ্টৰ নাম হৈছে লোকেল বেংক অফিচাৰ LBO। টোটেল পোষ্ট আছে 2500টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া এভেইলেবল দুটাই আবেদন কৰিব পাৰিব। বেংক অফ বৰোদাৰ ৰিক্ৰুটমেণ্ট 2025 চেলাৰী ইয়াত আপোনালোকে 48,500 টকা প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 48,500 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। এজ লিমিট মিনিমাম এজ হৈছে 21 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 21 বছৰ, মেক্সিমাম 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ইলেকশ্যন এপ্লিকেবল এজ পাৰ ৰুলছ। এপ্লিকেশ্যন ফি ফৰ জেনেৰেল OBC কেণ্ডিডেট 850 টকা দিব লাগিব। SC ST কেণ্ডিডেটসকলে 175 টকা দিব লাগিব। এপ্লাই মোডটো অনলাইন হ'ব। জেনেৰেল OBC কেণ্ডিডেটসকলে 850 টকা দিব লাগিব। SC আৰু ST কেণ্ডিডেটসকলে 175 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। পে'মেণ্ট মোডটো অনলাইন হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, অৰ্থাৎ আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আৰু ইয়াৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেট ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব। আধাৰ কাৰ্ড অফ দি কেণ্ডিডেটছ 10 ক্লাছ চাৰ্টিফিকেট, অৰ্থাৎ আপোনাৰ 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ লাগিব। ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব। ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। কি কি ডকুমেণ্ট লাগিব? আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট লাগিব, 10মান শ্ৰেণী উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ, ৰেজিষ্টাৰ মোবাইল নম্বৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ যিটো অনলাইন আছে সেইটো 4 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু এইটো লাষ্ট ডেট হৈছে অনলাইন কৰা 24 জুলাই। আৰু 24 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। 4 জুলাইৰ পৰা 24 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত আপোনালোকে অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, 10 ক্লাছ চাৰ্টিফিকেট থাকিব লাগিব, ৰেজিষ্টাৰ মোবাইল নম্বৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, অৰ্থাৎ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যনত ইয়াত আপোনালোকে যদি মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কেণ্ডিডেটসকলে 850 টকা দিব লাগিব। SC আৰু ST কেণ্ডিডেটসকলে 175 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল OBC কেণ্ডিডেটসকলে 850 টকা, SC আৰু ST কেণ্ডিডেটসকলে 175 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। পে'মেণ্ট মোডটো অনলাইন হ'ব। এজ লিমিট মিনিমাম এজ হৈছে 21 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 21 বছৰ আৰু মেক্সিমাম 30 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে 48,500 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 48,500 টকাকৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টৰ নাম হৈছে লোকেল বেংক অফিচাৰ LBO। টোটেল পোষ্ট আছে 2500টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া এভেইলেবল দুটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ মানে ধন্যবাদ।